ৰাজপথত মৃত্যুৰ গ্ৰিলি বাইক ডাম্পাৰ চালকৰ অটপালিত নিহত স্কুলীয়া ছাত্ৰৰ লগতে প্ৰাতঃভ্ৰমণলৈ অহা এজন সোমবাৰে পুৱাই ৰাজ্যৰ ৰাজপথত যেন ৰৈ আছিল মৃত্যুদূত ৰূপহীহাট আৰু ডেৰগাঁৱৰ ৰাজপথত পুৱাই মৃত্যুক আঁকোৱালি ল'লে এজন ছাত্ৰৰ লগতে আন এজন লোকে ৰাজপথত ডাম্পাৰৰ বাবে দুৰ্ঘটনা ঘটি থকাৰ সময়তে ৰূপহীহাটত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় স্কুললৈ গৈ থকা 10ম শ্ৰেণীৰ এজন ছাত্ৰৰ লগতে আহত হয় দুজনকৈ ছাত্ৰ ৰূপহী বজাৰৰ মাজমজিয়াতে ডাম্পাৰে মহতিয়াই নিয়ে তিনিগৰাকী স্কুলীয়া ছাত্ৰক ডাম্পাৰৰ খুন্দাত নিহত ছাত্ৰজন হৈছে গুণাবাৰীৰ মামুদ জামান আৰু আহত ছাত্ৰ দুগৰাকী হৈছে ক্ৰমে গুণাবাৰীৰ ইক্ৰমুল হক আৰু গেৰেকীৰ ইতিকাৰ আহমেদ তিনিওগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰ আহতদ্বয়ক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱাই ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে মই একদম ছাইডত আহি আছো সি মোৰ হাত লাগা দিব লাগিছে ডাম্পাৰ কৰ মোৰ গাত মই চাইকেললৈ ছাইডত আহি আছো মোৰ গাত উঠাই দিব লৈছে মই পিছত ৰাস্তাৰ পৰা নামি গৈছো তিনিআলি পাৰ হৈ আহি পেলাই ইয়াত মাৰি দিলে নহয় এই বাইকত মৰি গ'ল বাইকত মাৰিছে বাইকত মাৰি দিলে কি হৈছে তিনিজন আছিল এটা মৰি গ'ল লগে লগে দুটা হস্পিটেলত লৈ গৈছে স্কুলত গৈ আছে ইফালে সোমবাৰে পুৱাই ডেৰগাঁৱৰ ভিতৰুৱা বাঁহগুৰিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী বাইকে খুন্দা মাৰে পথচাৰীক এই দুৰ্ঘটনাত থিতাতে নিহত হয় পথচাৰী ৰাজু পাটিৰ নামৰ লোকজন গুৰুতৰভাৱে আহত হয় বাইক আৰোহী আন দুজন যুৱক আহত দুইজনকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা ৰাজু পাটিৰ নামৰ লোকজনক পিছফালৰ পৰা তীব্ৰ বেগত অহা AS05N88785 নম্বৰৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় পুৱাই সংঘটিত হোৱা এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৰূপহীহাট আৰু ডেৰগাঁৱৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ